মোৰ নাম ৰঞ্জিত জমিদাৰ দাদা। আপোনাৰ ঘৰ কালি ভাঙিলে আপোনালোকে দেখিছে দাদা, মোৰ ঘৰটো গোটেই লণ্ডভণ্ড কৰি পেলালে। কেইটামান হাতী আহিছিল? মানে হাতীটো 9টা 10টা হাতী আজি 3-4 দিনৰ পৰা ইয়াত তাণ্ডৱ কৰি আছে ভৰাগুৰি মানে গাঁৱত 1 নং ভৰাগুৰি। আপোনাৰ 3-4 মানে কি 7টা হাতী আছে, কিন্তু ইয়াতে কালি মোৰ ঘৰলে এটা হাতী বেকত আছে, এটা হাতীয়ে ইয়াত আহি তাণ্ডৱ কৰিছে। মোৰ বৰ্তা ঘৰীয়া ললিত জমিদাৰ মোৰ লগতে আছে। তেওঁ গোটেই ধান চান খাই আৰু 5 ইঞ্চি ৱাল খেয়া ভাঙি দিলে নতুন ঘৰটোৰ, ভাঙি পেলাই এয়া পিছফালে তাৰ তাণ্ডৱ কৰিলে। কিমান দিন ধৰি হাতীয়ে মানে আজি কিমান দিন পেলে গোটেই বছৰটোৱে থাকে ইয়াত হাতী। আৰু আজি মানে 25 বছৰৰ পৰাতো আমি তাণ্ডৱ ইয়াত চলিয়ে আছে, দেখিয়ে আছো। ক'ত থাকে হাতীকেইটা? মানে হাতীকেইটা আমাৰ এই বেক চাইডৰ এইখন এখন বৃহৎ অঞ্চল মানে এৰিয়া। ইয়াত কমচে কম 800-900 বিঘা মাটিৰ মানে এইখন জংঘল। এই জংঘলৰ মাজতেই থাকে হাতীটো। আৰু ইয়াৰ পৰা ইখন গাঁৱলৈ যায়, ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যায়, সিখন গাঁৱতে খেদি দিয়ে, আকৌ ইয়াতেই সোমাই আহি পেলাই। কালি দিনৰ ভাগতো আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টক মাতা হৈছে। তেখেতলোকৰ গাফিলতিৰ কাৰণে তেখেতলোক আহি নাপালে আৰু তেখেতলোকে বহুত মানে ডিলে কৰাৰ কাৰণে আজি মোৰ এইটো কণ্ডিশ্যন হ'ল। কি আপোনাৰ ক্ষয় ক্ষতি হ'ল? আৰু বহুত ক্ষতি দাদা, আপোনাক মই কি বুলি ক'ম, আজি মোৰ 30-40-50 হাজাৰ টকা মোৰ ক্ষতি হৈ গ'ল। মই লোকৰ হাজিৰা কৰোঁ, হাজিৰা মানে কি মই গাড়ী চলাওঁ লোকৰ, আৰু মই গাড়ী এৰি অন ৰাস্তাত মোৰ ছোৱালীজনী আখেৰি যেতিয়া কান্দিছে সন্ধ্যা সময়ত 5টা বজাত, দেউতা আহা আমাৰ ঘৰটো ভাঙি পেলালে। আৰু মই তেতিয়া দৌৰি মানে কি আৰু মই আধা ঘণ্টাত বাইক লৈ পেলাই মই আহি পেলাই নগাঁৱৰ পৰা ঘৰ পাইছোঁ। কিন্তু 5 কিলোমিটাৰ ডিষ্টেঞ্চত ফৰেষ্ট ডিপাৰ্টমেণ্ট এখন চৰকাৰৰ ডিজেল গাড়ী আৰু প্ৰটেকশ্যন লৈ আহি পেলাই ইয়াত নেপোৱাৰ বিনিময়ত কোনটো আণ্ডাৰত আমাৰ চাপানালা ৰেঞ্জ পৰে, মানে উদমাৰী গেটৰ পৰা আমাৰ ভৰাগুৰিলৈ আহে। উদমাৰী আৰু ভৰাগুৰি ডিষ্টেঞ্চ 4-5 কিলোমিটাৰ ডিফাৰেঞ্চ। চৰকাৰৰ গাড়ী, চৰকাৰৰ প্ৰটেকশ্যন, চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, চৰকাৰৰ মানুহ, কিন্তু তেখেতলোকৰ গাফিলতি এইটো গাফিলতি। মানে আমি যদি ইয়াত মানে তেখেতলোকক পাৰ্টি খুৱাব পাৰিলোহেঁতেন, আহিলেহেঁতেন, পাৰ্টি খুৱাব নোৱাৰিলোঁ, নাহিল। আৰু গতিকে এইটো আমাৰ দুৰ্ভাগ্য। আমি কিয় এনেকুৱা এখন মানে চৰকাৰৰ আণ্ডাৰত থাকি পেলাই ইমানখিনি আমি আজি মানে ত্যাগ কৰিবলগীয়া হৈছে। আৰু মোৰ ছোৱালীজনী আৰু মোৰ মিছেছ যদি কিবা কণ্ডিশ্যনত কালি মানে কি অকণমান যদি নহ'লহেঁতেন, মোৰ ছোৱালীজনী মাৰি পেলালেহেঁতেন বা মোৰ মিছেছক মাৰি পেলালেহেঁতেন। কিন্তু মোৰ ঘৰখনটো ধ্বংসই কৰি দিলে। লোকৰ গাড়ী চলাই পেলাই মই যিকেইটা পইচা পাওঁ সেইকেইটা পইচাই মোৰ ঘৰখনৰ অভাৱী পূৰাই মই চলিব নোৱাৰোঁ। তথাপি মই চলি আছিলোঁ, কিন্তু সেইটো মোক শেষ কৰি দিলে। গতিকে মই এতিয়া কাক কি ক'ম? আপোনালোক যে আহিছে ইমান ৰাতিপুৱাই, আজি ইমান ৰাতিপুৱা আহি যে আপোনালোকে মোক ৰাতি ভাগতো আপোনালোকৰ মানুহ আহিছে, এতিয়াও আহিছে আপোনালোক যে মোক সহায় সাৰথি মানে কি সহায় আগবঢ়াইছে, সেইকাৰণে আপোনালোকলৈ মই বহুত অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু চৰকাৰৰ মানুহ হিচাপে এতিয়ালৈকে মোৰ কোনো মানে ছাপোৰ্ট নাই, কোনো নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক মই এই কথাটো অৱগত কৰাব বিচাৰোঁ, কিয় আপুনি ইমানখিনি ন্যায় চৰকাৰ মানে কি আপুনি এজন স্বাধীন চৰকাৰ হৈ পেলাই আপুনি ইমান ন্যায় ভাষণ দি থাকে। আপুনি ন্যায় ভাষণ দিয়াৰ পিছতো আপোনাৰ কৰ্মচাৰীয়ে কিয় এইখিনি কৰিব পৰা নাই? আজি আপোনাক মই এইটো কথা ক'ব বিচাৰোঁ, আপুনি সোধক, মোক সোধক। মই অপেন কৈ আছোঁ আপোনাৰ আগত, আপোনাৰ মুখৰ আগত কৈ আছোঁ। মোৰ নাম ৰঞ্জিত জমিদাৰ। আপুনি মোক কৰক, আপুনি মোক ইনকুৱাৰী কৰক, এই ল'ৰাটো ক'ত ঘৰ, কি কথা, কি বতৰা, আপুনি মোক ইনকুৱাৰী কৰক। আপোনাৰ মুখৰ আগত মই কথা ক'ম, আপুনি মোৰ লগত কথা পাতক। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে আজি একশ্যন কিয় কৰিব পৰা নাই? এই ভৰাগুৰি গাঁৱত আজি 25 বছৰৰ পৰা ইমান এটা সন্ত্ৰাস চলাই আছে হাতী আৰু মানুহৰ লগত। আৰু মানুহে ঘৰ ভঙা মানুহে পইচা নাপায়। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এনেকুৱা এটা দালাল আছে, ঘৰ ভঙা মানুহে পইচা নাপায়, ঘৰ নভঙা মানুহেহে পইচা পায়। মানে কথাটো কেনেকুৱা কণ্ডিশ্যনৰ কথা? ইয়াত পইচাৰ কথা অহা নাই, বন বিভাগৰ যথেষ্ট গাফিলতি, মানে ফুল গাফিলতি। ইয়াত পইচাৰো কথা অহা নাই, ইয়াত পইচাৰো কথা নাই, পইচাৰ কথা ইয়াত জীৱনৰ কথা আহিছে। মোৰ ছোৱালীজনী আজিয়ে পাই মানে কি এক্সাম আছে, প্ৰথম এক্সাম। মোৰ ছোৱালীজনীক মই পঢ়াব নোৱাৰিলোঁ ৰাতিটো। মই উজাগৰে গোটেই ৰাতিটো মই টৰ্চ লৈ পেলাই উজাগৰে কটালোঁ। কিমান মানে মই কি ক'ম প্ৰভু। হেমন্ত মানে বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই এটাই অনুৰোধ কৰিছোঁ। মোৰ নাম ৰঞ্জিত জমিদাৰ, নগাঁও ডিষ্ট্ৰিক্টত মোৰ ঘৰ পুৰণিগুদাম অঞ্চলত। আপুনি দীপলোপক ফোন কৰক,
বা আপুনি যাকে ফোন নকৰক আপুনি যাকে নুসুধক মোৰ কথাটো আপুনি শুনক আৰু যদি আপোনাৰ লগত কিবা কৈফিয়ত দিব লাগে মই দিম